নমস্কাৰ, মই সূৰ্য কুমাৰ চেতিয়া। আজি মতামত অনুষ্ঠানটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজিৰ আমাৰ বিষয়বস্তু হৈছে অসমৰ সত্ৰসমূহত বুদ্ধ মূৰ্তি পূজা। অসমত এসময়ত বুদ্ধ ধৰ্ম প্ৰচলিত আছিল, এই কথা সকলোৱে জানে। কেইখনমান সত্ৰত এতিয়াও বুদ্ধ মূৰ্তিক পূজা কৰা হয়। কথাটোৰ সত্যাসত্য কিমান তাক আমি জানিবলৈ এজন বিশিষ্ট অধ্যয়নপুষ্ট ব্যক্তি শ্ৰীযুত কমলা ৰাজকোঁৱৰ দেৱৰ ওচৰত আহি উপস্থিত হৈছিল। নমস্কাৰ ৰাজকোঁৱৰ দেৱ। আপোনাৰ ছ'চিয়েল মিডিয়াৰ যিখিনি এক্টিভিটি তাত আমি দেখিবলৈ পাইছোঁ যে আপুনি নিজৰ অধ্যয়নৰ জৰিয়তে গম পাইছে অসমৰ কেইখনমান সত্ৰত এতিয়াও বুদ্ধ মূৰ্তি পূজা চলি আছে। আপুনি এই কথাটো প্ৰথমতে কেনেকৈ গম পাইছিল? নমস্কাৰ। এই কথাটো আমি এইটো কাৰণে গম পাইছোঁ যিহেতু মই ৰাজবংশৰ এজন নাতিপুতি আৰু আমাৰ এটা অৰেল হিষ্ট্ৰী আছে যে আমি গোটেই কথাখিনি আমি গম পাওঁ যে আমাৰ স্বৰ্গদেউ চুকাফাৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই যিখিনি ৰজাঘৰৰ যিখিনি আমি মানুহ আছিলোঁ বা যিখিনি আছিল সেই মানুহখিনি মহাজনী বুদ্ধিষ্ট আছিল। আৰু সেইকাৰণেই আমি এই কথাটো আৰু গম পাওঁ। পিছত আমাৰ স্বৰ্গদেউ জয়ধ্বজ সিংহৰ লগে লগে তেওঁলোকে 4খন সত্ৰ পাতি দিলে আৰু এই 4খনকে আমাৰ কয় ৰাজসত্ৰ বুলি, 4 ৰাজসত্ৰ বুলি কয়। দক্ষিণপাট, আউনীআটী, গড়মূৰ, কুৰুৱাবাৰী। এতিয়া গোটেই 4খন সত্ৰতে বুদ্ধ মূৰ্তি পূজা হয় বুলি আপুনি নিশ্চিত নে? নিশ্চিত। এয়া আপুনি কেনেকৈ গম পাইছে? নিজে চাক্ষুষ দৃষ্টিৰে দেখিয়া হৈছে নে? হয় 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 হয়। এটা কথা আমাৰ আগৰ পৰা এটা পৰম্পৰা চলি আছে যে তাহানি দিনত স্বৰ্গদেউসকলে ৰজাৰ ঘৰত চুমদেউ, যিটো টাই ভাষাত কয় চুমফাৰুং চেংমু, আমাৰ হিন্দুৱা ভাষাত কয় চুমদেউ, সেই বিগ্ৰহভাগক বহাগৰ গৰু বিহুৰ দিনাখনত তেখেতক স্নান কৰোৱায়। এই কথাটো আমি গম পাওঁ। আৰু ঠিক তেনেদৰে আমাৰ এই 4খন সত্ৰত, অকল 4খন সত্ৰতে, এই 4খন সত্ৰতেই নহয়, যিখিনি কালসংগতি সত্ৰ আছে তেওঁলোকৰ সেই সত্ৰবিলাকতো আছে। সেই তাতো সেইদিনাখন প্ৰভু বুদ্ধ বিগ্ৰহজনাক নমাই আনি তেখেতক স্নান কৰোৱা। ইয়াত আপোনালোকে দেখিব, মোৰ ওচৰত আছে তেনেকুৱা মানে বুদ্ধ মানে মই ফটো কৰি আনিছোঁ। তাত সোণৰ মূৰ্তি এভাগো আছে আৰু এভাগ মানে কলা মূৰ্তিও আছে, মানে বুদ্ধ মূৰ্তি আছে। ইয়াত আছে এই যিভাগ এতিয়া মই আপোনালোকৰ হাতত ফটো দিছোঁ, এইভাগ হ'ল আমাৰ ইয়াতে আমাৰ ওচৰতে আছে কালসংগতি সত্ৰ, আপোনাৰ বাৰেঘৰ সত্ৰ বুলি কয়, বাৰেঘৰ সত্ৰ বুলি। বাৰেঘৰ সত্ৰ। তাৰপৰা আপোনাৰ তেওঁলোকৰ আণ্ডাৰতে আছে এই সত্ৰখন। এইবিলাক বিগ্ৰহ আহোম ৰজাই ক'ৰ পৰা অনা বুলি আপুনি ভাবে? মই ক'ৰ পৰা ঠিক আনিছে বুলি মানে সিমানটো ক'ব নোৱাৰিলোঁ, কিন্তু আমি যিভাগ যিভাগ মূৰ্তি দেখিছোঁ সেই মূৰ্তিভাগটো মানে তাহানি মানে ম্যানমাৰ, আজিৰ দিনৰ ম্যানমাৰে হ'ব লাগিব। কলা মূৰ্তি ম্যানমাৰত এতিয়াও আছে নেকি? আছে 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 আছে। বুদ্ধৰ মূৰ্তি বুলি আপুনি গম পাবলৈ তাৰ ফিচাৰ্ছবিলাক, কিবা কেৰেক্টাৰিষ্টিক ফিচাৰ্ছ দেখিছে নেকি? তাৰ বৈশিষ্ট্যবিলাক আপুনি দেখিছে নেকি? মানে দেখিছোঁ মানেতো যিভাগ কলা একেবাৰে বুদ্ধই মূৰ্তি, তাতো অন্য বেলেগ আৰু ক'বলগীয়া তাত কোনো কথাই নাই। কোনো বিষ্ণু বা কৃষ্ণৰ মূৰ্তিৰ লগত কিবা সাদৃশ্য? কিছুমান কালসংগতি সত্ৰবিলাকত 4খন হাতযুক্ত মানে মূৰ্তি আছে, সেইবিলাক মহাজনী বুদ্ধিসত্ত মূৰ্তি বুলি আমি কৈছোঁ। আৰু এইবিলাক আছে, আপোনালোকে গম পাব নিশ্চয়। আপুনি আজি মূৰৰ ওপৰত যিটো কীৰ্তি আপোনাৰ একেবাৰে সেইটো বুদ্ধ নিচিনা। এতিয়া আমাৰ হাতত বা আমাৰ ইয়াত থকা মানে আমাৰ জয়দৌলত থকা যিভাগ আমি তাৰামূৰ্তি বুলি কৈছোঁ, সেই তাৰামূৰ্তিভাগ চালেই গম পাব আপোনালোকে। মানে সেয়া একচুৱেলি আমাৰ মানে মহায়ানাত মানে এইটো লেডিজ কনচেপ্ট, বৌদ্ধ লেডিজ কনচেপ্ট।